নমস্কাৰ, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টো আমাৰ নিজ বিচনা মতগাঁৱৰ নামঘৰৰ পৰা আৰম্ভ কৰিছোঁ আৰু অহাকালিলৈ যিহেতু আমাৰ ইয়াতে যিটো বাৰ্ষিক নাম কীৰ্তন অনুষ্ঠিত কৰা হৈছে, আজি যা যোগাৰ চলি আছে। সেইফালে খুৰীহঁতে চাউল দালি কিবাকিবি জাৰি মেলি আছে আৰু কাইলৈ যিহেতু অনুষ্ঠানটো হ'ব, কাইলৈৰ পৰা আপোনালোকক ধুনীয়াকৈ এই তিনিদিনীয়া কাৰ্যসূচীত কি হয় কি নহয় গোটেইখিনি মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম। চাই থাকক, এইফালে পেণ্ডেল বনাই আছে, গোটেইখিনি দেখাইছোঁ, চাই থাকক। আদিগুৰু মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ গুৰুজনাৰ যি বাৰ্ষিক নাম কীৰ্তন, এই নাম কীৰ্তন ভাগৰ আৰম্ভণিতেই যি ভাগৱত শোভাযাত্ৰা কৰা হয়, এই ধৰ্মীয় শোভাযাত্ৰাত বিভিন্ন স্থানৰ পৰা আমন্ত্ৰণ কৰি অনা ধৰ্মপ্ৰাণ ভকত বৈষ্ণৱৰ জৰিয়তে গায়ন বায়ন কৰি ভাগৱত ভ্ৰমণ কৰা হয়। আৰু এই সময়ত আমাৰ ভকতৰ কান্ধত থকা গামোচাই হওক বা চেলেংখনেই হওক মাটিত পাৰি দিয়া হয় আৰু ভকতৰ চৰণৰ ধূলি শিৰত লোৱা হয়। এয়া মই মোৰ ভিডিঅ'টোৰ জৰিয়তে ভাগৱত ভ্ৰমণৰ কাৰ্যসূচী আপোনালোকক দেখুৱাইছোঁ। ইয়াৰ পিছতে আজি এই ভিডিঅ'টোৰ জৰিয়তে মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ গুৰুজনাৰ যি তিনিদিনীয়া বাৰ্ষিক নাম কীৰ্তন, এই নাম কীৰ্তন ভাগত কি ক'ত হয় মই মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে সম্পূৰ্ণকৈ উপভোগ কৰিব। আৰু যদি ভিডিঅ'টো উপভোগ কৰি ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিচনা নামেৰে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ। নামঘৰৰ চৌহদত আৰু এই নামঘৰতেই মায়ামৰা সত্ৰৰ প্ৰতিষ্ঠাপক গুৰু মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ গুৰুজনাৰ বাৰ্ষিক নাম কীৰ্তন অনুষ্ঠিত কৰা হৈছে। বিগত প্ৰায় 21 বৰ্ষ এই নামঘৰতেই মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ গুৰুজনাৰ নাম কীৰ্তন ভাগ প্ৰতি বছৰে অনুষ্ঠিত কৰি আহে তিনিদিনীয়া কাৰ্যসূচীৰেও। এই বছৰো তিনিদিনীয়া কাৰ্যসূচীৰে 22তম বাৰ্ষিক নাম কীৰ্তন ভাগ অনুষ্ঠিত কৰা হৈছে। দিনৰ ভাগত ধুনীয়াকৈ ধৰ্মীয় শোভাযাত্ৰা হৈ গ'ল। মোৰ এই ভিডিঅ'টোৰ জৰিয়তে মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ গুৰুজনাৰ যি বাৰ্ষিক নাম কীৰ্তন ভাগ কেনেকৈ অনুষ্ঠিত কৰা হয়, সকলো ভক্তপ্ৰাণ ৰাইজে কেনেকৈ অনুষ্ঠিত কৰে, তাকে বোলো মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাওঁ। আশা কৰোঁ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে সম্পূৰ্ণকৈ উপভোগ কৰিব। আৰু যদি ভিডিঅ'টো উপভোগ কৰি ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিচনাৰ নামেৰে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ। চাই থাকক ভিডিঅ'টো, ভাল পাব। চাওক, গোপিনীসকলে ভকতৰ কাৰণে কি পিঠা, এইটো বৰ পিঠা ন, লাগি আছে সকলোৱে। আৰু মায়ে ক'ত গ'ল? অঁ, এইফালে গীতা খুৰী, এইফালে ৰাণু খুৰী, এনেকৈ কৰি লাগি আছে সকলোৱে। আৰু এইফালে ৰান্ধনীয়ে ভকতৰ কাৰণে ভাত বনাই আছে। আৰু সেইফালে দালি আৰু কি ক'ত আছে মই দেখাই আছোঁ। এইফালে কুঞ্জ খুৰা লাগি আছে। খাদ্য কি কি আছে? হা এইফালে ভাত বনাই আছে। এতিয়া ভাত হৈ গৈছে প্ৰায়, ভাত নমাই আছে। এইফালে আমাৰ আমন্ত্ৰিত ভকত। আপোনালোকে ক'ৰ পৰা আহিছে? বিহালী ন? অঁ, ঠিক আছে। এইফালে আমাৰ খুৰী কামে কামে ব্যস্ত হৈ আছে। এইফালে আমাৰ বৰমাও লাগিছে। এইফালে এই দুজন মানুহৰ কাৰণে হা, অঁ থেংক ইউ দেই। চাই ন, বৰমাও চাই। অঁ, থেংক ইউ। এইফালে আমাৰ চন্দ্ৰ কাইদেউ, চন্দ্ৰ খুৰা লাগি আছে। এইফালে আনন্দী খুৰা, সকলোৱে নিজৰ কামত লাগি আছে। এইফালে মইনা খুৰা।
অঁ গায়নমেনত লাগি যাব লাগিছিলে গায়নমেনৰ লগত আপুনিও থাকিব লাগিছিলে গায়ন-বায়নৰ জোৰা হৈ আছে আগফালে যেহেতু কাৰ্যসূচী হৈ আছে চাহ বিতৰণ কৰি আছে এইফালে খুৰী পৰা ব্যস্ত হৈ আছে এইফালে ভুনুখুৰী আছে চাহৰ ব্যৱস্থা কৰিছে ভকত বৈষ্ণৱসকলৰ কাৰণে আৰু এইফালে প্ৰসাদৰ ব্যৱস্থা কৰিছে আৰু যেহেতু আমন্ত্ৰিত ভকত বৈষ্ণৱসকল আছে বিভিন্ন ঠাইৰ পৰা আৰু তেখেতসকলক নৈশ ভোজনৰ কাৰণে এইফালে চব্জি কাটি আছে বৌহঁতে খান্দানা খুৰীহঁতে গীতা খুৰীহঁতে আৰু এইফালে ৰান্ধনি কুঞ্জ খুৰা বুবুল খুৰা আৰু এইফালে চন্দ্ৰ খুৰাহঁতে লাগি আছে এইফালে বিজয়দা আছে
এইফালে আমাৰ মহন্ত দা আছে। মহন্ত দা কেনেকুৱা পৰিৱেশটো ভাল লাগিছে? হা বঢ়িয়া, ঠিক আছে। এইফালে মাটি দালি বনাইছে, মাটি দালি না, এইটো মাটি দালি। এইফালে চাহ বনাই আছে। এইফালে কুঞ্জ খুৰা আলু ধুই আছে, চবেই নিজৰ নিজৰ কামত লাগি আছে। এইফালে গোপিনীসকলে মিলি প্ৰসাদ ধুই আছে, বুট মগু ধুই আছে।